নমস্কাৰ পোশাকিয়ানছ পোশাক ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ কেইটামান খুবেই ধুনীয়া হেণ্ডলুমৰ যোৰা। আৰম্ভ কৰিছোঁ ভিডিঅ'টো এযোৰ খুবেই ধুনীয়া এচি কটনৰ যোৰা দি। চাব পাৰিব এইযোৰ আপোনালোকে বিৰাটে ধুনীয়া হয় কাপোৰযোৰ, পিন্ধিবৰ কাৰণে খুব কমফৰ্টেবল মেটেৰিয়েল হয়। এইটো মেজেণ্ডা কালাৰত আছে আৰু তাৰ লগত আপোনাৰ পিংক কালাৰ সূতা আৰু ব্লু কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কাপোৰযোৰ। এখন হ'ব তাৰ চাদৰখন, এইকেইটা হ'ব তাৰ সাইড পাৰি, 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকক আমি দেখুৱাবলৈ গৈ আছোঁ তাৰ মেখেলাখন। এখন হ'ব তাৰ মেখেলা। মেখেলাখনৰ ডিজাইনটো খুবেই ধুনীয়া হয়, আপোনালোকে স্ক্ৰীনত এটা চাব পাৰিব। এইবোৰ মেটেৰিয়েল আপোনালোকে পিন্ধিবৰ কাৰণে খুব কমফৰ্টেবল পাব। কাপোৰটো পিন্ধিবৰ কাৰণে খুব সফ্ট হয়, আপোনালোকে পিন্ধিব খুব ভাল পাব, বিৰাটে ধুনীয়া হয়। এখন হ'ব তাৰ মেখেলা আৰু এইটো হ'ব তাৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 680 ৰুপিজত। 680 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। আন এযোৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ। চাব পাৰে এইযোৰ আপোনালোকে ব্লু কালাৰত আছে আৰু তাত ৰেড কালাৰ সূতা দি কাম কৰা হৈছে আৰু গোল্ডেন কালাৰ গুণা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে এইখন হ'ব তাৰ চাদৰ ডিজাইনটো। চাদৰ ডিজাইনটো অকণমান চিম্পলতে আছে কিন্তু বহুত ধুনীয়া লাগিছে। এইটো হ'ব তাৰ আচলৰ ডিজাইনটো। দেখিছে আপোনালোকে ৰেড কালাৰ সূতা দি কাম কৰা হৈছে আৰু তাৰ লগত গোল্ডেন কালাৰ গুণাৰে ৱৰ্ক কৰা হৈছে। এইকেইটা হ'ব তাৰ চাদৰৰ ছাইড পাৰিকেইটা, 6টা ছাইড পাৰি দিয়া গৈছে চাদৰখনত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত এটা চাব পাৰিব। এইখন হ'ব তাৰ মেখেলা ডিজাইনটো। দেখিছে আপোনালোকে বহুত ধুনীয়া হয়, চিম্পলত আছে, পিন্ধিবৰ কাৰণে খুব কমফৰ্টেবল হ'ব মেটেৰিয়েলটো। এইটো হ'ব তাৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 680 ৰুপিজত। 680 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰিব গ্ৰীণ কালাৰত আছে আৰু তাত পিংক কালাৰ সূতা দি কাম কৰা হৈছে আৰু পাৰ্পল কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে এইখন হ'ব তাৰ চাদৰ ডিজাইনটো। চাদৰ ডিজাইনটো অকণমান চিম্পলতে আছে, খুব ভাল হয় কাপোৰটো, পিন্ধিবৰ কাৰণে খুব কমফৰ্টেবল মেটেৰিয়েল হয় এইটো। এইটো হ'ব তাৰ আচলৰ ডিজাইনটো আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ ছাইড পাৰি। এইকেইটা হ'ব চাদৰৰ ছাইড পাৰি। দেখিছে আপোনালোকে সৰু সৰুকৈ দিয়া গৈছে। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। আপোনালোকক এটা কথা মই জনাই দিছোঁ যে আপোনালোকে কোনোবা এযোৰ কাপোৰ নিজৰ কৰিবৰ কাৰণে এটা স্ক্ৰীনশ্বট মাৰিব আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে আমাক হোৱাটছএপ কৰিব। হোৱাটছএপ নম্বৰটো হ'ল 7896691439। এইটো হ'ব তাৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 680 টকাত। 680 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰিব পাৰিব। এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ হাতেৰে বোৱা ষ্টেপল কটনৰ মেখেলা চাদৰ। চাব পাৰিব এইযোৰ আপোনালোকে কফি কালাৰত আছে আৰু তাত হোৱাইট কালাৰ সূতা দি কাম কৰা হৈছে আৰু য়েল্ল' কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে এইখন হ'ব তাৰ চাদৰ ডিজাইনটো আৰু এইটো হ'ব তাৰ আচলৰ ডিজাইনটো। দেখিছে খুব ধুনীয়াকৈ দিয়া গৈছে ডিজাইনটো। আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ ছাইড পাৰিকেইটা। এইকেইটা হ'ব চাদৰৰ ছাইড পাৰি, 6টা ছাইড পাৰি দিয়া গৈছে চাদৰখনত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। মেখেলাখনৰ ডিজাইনটো বিৰাটে ধুনীয়াকৈ দিয়া গৈছে, আপোনালোকে স্ক্ৰীনত এটা চাব পাৰিব। এইটো হ'ব তাৰ মেখেলা ডিজাইনটো। দেখিছে আপোনালোকে মেখেলা ডিজাইনটো খুবেই ধুনীয়াকৈ দিয়া গৈছে আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজ পিচ। ব্লাউজ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1349 টকাত। 1349 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। আন এযোৰ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। চাব পাৰে এইযোৰ আপোনালোকে পাৰ্পল কালাৰত আছে আৰু তাত হোৱাইট কালাৰ সূতা দি কাম কৰা হৈছে। খুবেই ধুনীয়া লাগিছে কাপোৰযোৰ। দেখিছে আপোনালোকে খুব ব্ৰাইট লাগিছে কালাৰ কম্বিনেশ্যনটো। এইটো হ'ব তাৰ আচলৰ ডিজাইনটো। আচলৰ ডিজাইনটো আপোনালোকে দেখিছে বিৰাটে ধুনীয়াকৈ দিয়া গৈছে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ ছাইড পাৰিকেইটা। এইকেইটা হ'ব চাদৰৰ ছাইড পাৰিকেইটা, বহুত ইউনিক ডিজাইনত দিয়া গৈছে ছাইড পাৰিকেইটা। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। আপোনালোকক আৰু এটা কথা মই জনাই দিছোঁ যে আমাৰ অল আছাম শ্বিপিং হয় আৰু অল আছামত আমাৰ শ্বিপিং ফ্ৰী থাকে। আউট অফ আছাম আমাৰ এক্সট্ৰা চাৰ্জেছ থাকে আৰু COD অকল গুৱাহাটী আৰু যোৰহাটত এভেইলেবল আছে, যাৰ কাৰণে আপোনাৰ এক্সট্ৰা চাৰ্জেছ হ'ব। এয়া হ'ব আপোনাৰ মেখেলা ডিজাইনটো আৰু তাৰ লগতে আছে ব্লাউজৰ পিচ। এইটো হ'ব তাৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1349 টকাত। 1349 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰিব চি গ্ৰীণ কালাৰত আছে আৰু তাত পিংক কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে এইটো হ'ব তাৰ চাদৰ ডিজাইনটো। চাদৰ ডিজাইনটো খুবেই ধুনীয়াকৈ দিয়া গৈছে আৰু তাৰ লগতে আছে আপোনাৰ আচলৰ ডিজাইনটো। এইটো হ'ব তাৰ আচলৰ ডিজাইনটো। দেখিছে আপোনালোকে বিৰাটে ধুনীয়াকৈ দিয়া গৈছে আচলৰ ডিজাইনটো। আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ ছাইড পাৰিকেইটা। এইকেইটা হ'ব চাদৰৰ ছাইড পাৰি, 6টা ছাইড পাৰি দিয়া গৈছে। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। মেখেলাখন আপোনালোকক কণ্ট্ৰাষ্টত দিয়া গৈছে, পিংক কালাৰৰ চি গ্ৰীণ কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে এইখন হ'ব তাৰ মেখেলা ডিজাইনটো।
বিৰাতে ধুনীয়া লাগিছে আৰু এই কাপোৰটো পিন্ধিবৰ কাৰণে খুব কমফৰ্টেবল হ'ব আপোনালোকে পিন্ধিবে খুব ভাল পাব এইটো হ'ব এটা ব্লাউজৰ পিছটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1349 টকাত 1349 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো হাতেৰে বোৱা মিক্স টছৰ মেখেলা চাদৰ চাব পাৰিব এইযোৰ আপোনালোকে মুগা কালাৰত আছে আৰু তাত কফি কালাৰ সুতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে গোটেই কাপোৰযোৰত ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে আৰু এটো হ'ব তা আসলৰ ডিজাইনটো বিৰাতে ধুনীয়াকৈ দিয়া গৈছে আৰু তাৰ লগত ৰেড ফুলেৰে ৱৰ্ক কৰা হৈছে দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে ৰেড কালাৰটো দিয়াৰ কাৰণে আৰু তাৰ লগতে আছে আপোনাৰ সাইড পাৰি কিটা এইগিটা হ'ব সাদৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো খুবেই ধুনীয়া হয় আপোনালোকে স্ক্ৰিনত চাব পাৰিব এখন হ'ব তাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে মেখেলা ডিজাইনটো আৰু এটো হ'ব তাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3099 টকাত 3099 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই যোৰ আপোনালোকে চাব পাৰিব মুগা কালাৰত আছে আৰু তাত পিংক কালাৰ সুতা দি ৱৰ্ক কৰা হৈছে আৰু তাৰ লগত গোল্ডেন কালাৰ গুণা দি কাম কৰা হৈছে বিৰাতে ধুনীয়া লাগিছে কাপোৰযোৰ দেখিছে ফিক্স পাৰিৰ হয় খুবেই ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ সৰু সৰু বুটাৰে ৱৰ্ক কৰা হৈছে এটো হ'ব তাৰ আসলৰ ডিজাইনটো আপোনালোকে দেখিছে বিৰাতে ধুনীয়াকৈ দিয়া গৈছে আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলা আপোনালোকক এবাৰ মই আমাৰ এড্ৰেছটো জনাই দিছো গৰালিৰ সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ইয়াছিন মাৰ্কেটৰ গ্ৰাউণ্ড ফ্ল'ৰত আপোনালোকে আহিপেও আমাৰ কোনোবা এটা ধুনীয়া কালেকশ্যন নিজৰ কৰিব পাৰে তাৰ লগতে আমাৰ আৰু দুটা ব্ৰাঞ্চ আছে গুৱাহাটীত তাৰ এড্ৰেছ গিটা আপোনালোকক মই জনাই দিছো পোশাক গুৱাহাটী ক্লাব আমবাৰী বুঢ়া মছজিদ কমপ্লেক্স অপজিট উইণ্ট্ৰপ হস্পিটেল এণ্ড জাগৰণ আমাৰ আৰু এটা ব্ৰাঞ্চ আছে ফেন্সি বজাৰ SRCB ৰোড নিয়াৰ ফ্ৰুট মাৰ্কেট অপজিট নিউ মাৰ্কেট আপোনালোকে আমাৰ কোনোবা তিনিটা ব্ৰাঞ্চ ভিজিট কৰিব আৰু তাত গৈ পে আপোনালোকে আমাৰ ধুনীয়া ধুনীয়া কালেকশ্যনছখিনি নিজৰ কৰিব পাৰে এইটো হ'ব এটা ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3099 টকাত 3099 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই যোৰ আপোনালোকে চাব পাৰিব মিক্স টছৰে হয় মুগা কালাৰত আছে আৰু তাত yellow কালাৰ সুতা দি কাম কৰা হৈছে আৰু তাৰ লগত ডাৰ্ক ব্লু কালাৰ সুতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে বিৰাতে ধুনীয়া হয় গছ বুটা ডিজাইনত কৰা গৈছে কাম ৱৰ্কটো বিৰাতে মৰম লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ এইটো হ'ব তাৰ আসলৰ ডিজাইনটো দেখিছে খুব ব্ৰাইট লাগিছে কাপোৰযোৰ আৰু এইটো হ'ব তাৰ সাদৰৰ সাইড পাৰি কিটা ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো বিৰাতে ধুনীয়াকৈ দিয়া গৈছে আপোনালোকে স্ক্ৰিনত চাব পাৰিব এখন হ'ব তাৰ মেখেলা ডিজাইনটো দেখিছে খুব ধুনীয়াকৈ দিয়া গৈছে আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজ পিছটোত হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3099 টকাত 3099 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো হাতেৰে বোৱা টছ কটনৰ মেখেলা চাদৰ চাব পাৰে এইযোৰ আপোনালোকে অৰেঞ্জ কালাৰত আছে আৰু তাত সিলভাৰ কালাৰ গুণা দি কাম কৰা হৈছে আৰু তাৰ লগত ব্ৰাউন কালাৰ সুতাৰে কাম কৰা হৈছে দেখিছে আপোনালোকে গোটেই কাপোৰযোৰত সৰু সৰু ফুলেৰে কাম কৰা হৈছে বিৰাতে ধুনীয়া লাগিছে কাপোৰযোৰ আৰু এইটো হ'ব তাৰ আসলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো বিৰাতে ধুনীয়াকৈ দিয়া গৈছে আপোনালোকে স্ক্ৰিনত চাব পাৰিব এইটো হ'ব তাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে মেখেলা ডিজাইনটো আৰু মেখেলাখনৰ লগতে আছে আপোনাৰ সাদৰৰ সাইড পাৰি কিটা এইগিটা হ'ব সাদৰৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব তাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3199 টকাত 3199 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব আন এযোৰ আপোনালোকক দেখাবলৈ গৈ আছো চাব পাৰে এইযোৰ আপোনালোকে এশ কালাৰত আছে আৰু তাত কপাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু তাৰ লগত কফি কালাৰ সুতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কাপোৰযোৰ বিৰাতে মৰম লগা কালাৰ কম্বিনেশ্যন তাত দিয়া গৈছে আৰু এইটো হ'ব তাৰ আসলৰ ডিজাইনটো আপোনাৰ কপাৰ কালাৰত কৰা গৈছে দেখিছে কপাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আসলটোত আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলা আপোনালোকক আৰু এটা কথা মই জনাই দিছো যে কালি আমাৰ এটা এক্সক্লুসিভ ভিডিও দিয়া যাব য'ত আমাৰ গিভ অৱেটোৰ ৰিজাল্টটো এনাউন্স কৰা হ'ব গিভ অৱেটোত আপোনালোকে যদি এতিয়ালৈকে পাৰ্টিসিপেট কৰা নাই এটা পাৰ্টিসিপেট কৰি ল'ব কেলেকি আপোনালোকৰ মাজত কোনোবা এজন পাৰ্টিকুলাৰ লাকি পোশাকিয়ানে পাব পাৰে এযোৰ পিয়ৰ টছ মুগাৰ মেখেলা চাদৰ ৰুলছ গিটা গিভ অৱেটোত পাৰ্টিসিপেট কৰিবৰ কাৰণে আপোনালোকে এটা স্ক্ৰিনত দেখি থাকিব আৰু এখন হ'ব তাৰ মেখেলা ডিজাইনটো আপোনালোকে দেখিছে আৰু এইগিটা হ'ব সাদৰৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে আৰু এইটো হ'ব ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3199 টকাত
3,199 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই যোৰযোৰ আপোনালোকে চাব পাৰিব য়েলো কালাৰত আছে আৰু তাত নেভি ব্লু কালাৰ সূতা দি কাম কৰা হৈছে আৰু গোল্ডেন কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে দেখিছে আপোনালোকে চাদৰৰ ডিজাইনটো খুব ধুনীয়া লাগিছে বিৰাটে ব্ৰাইট লাগিছে কালাৰ কম্বিনেশ্যনটো আৰু এইটো হ'ব তাৰ আচলৰ ডিজাইনটো খুবেই ধুনীয়াকৈ দিয়া গৈছে আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এইখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো খুবেই ধুনীয়া হয় আপোনালোকে স্ক্ৰীনতে চাব পাৰিব এইখন হ'ব তাৰ মেখেলা ডিজাইনটো আপোনালোকে দেখিছে বিৰাটে ধুনীয়াকৈ দিয়া গৈছে আৰু মেখেলাখনৰ লগতে আছে আপোনাৰ চাদৰৰ সাইড পাৰি এইকেইটা হ'ব চাদৰৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3,199 টকাত 3,199 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব ভিডিঅ'টো চাই কেনেকুৱা পাইছে আমাক কমেণ্টত জনাব সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে সদায় এনেকুৱা আমাৰ ধুনীয়া আৰু নতুন কালেকশ্যনছবোৰ দেখি থাকে আৰু আমাৰ গিভ আৱেটোত আপোনালোকে পাৰ্টিচিপেট কৰিবৰ কাৰণে নাপাহৰিব ধন্যবাদ